নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম সামলৈ আশা কৰিছো সকলে ভালে আছে মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম যোৱা 19 জানুৱাৰী তাৰিখে হৈ যোৱা টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ পৰীক্ষাৰ ৰিজাল্ট সম্পৰ্কত যেটো আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ নিযুক্তিৰ কাৰণে যেটো টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হৈছিল যোৱা 19 জানুৱাৰী তো সেই পৰীক্ষাটো যিসকলে দিছে তেওঁলোকৰ মনত এটা চিন্তা আছে বা এটা প্ৰশ্ন আছে যে ৰিজাল্ট কেতিয়া দিব বা ৰিজাল্ট সম্পৰ্কীয় কামকাজবোৰ কেনেকৈ আগবাঢ়িছে বা কিমান দূৰ আগবাঢ়ি গৈছে বা ৰিজাল্টটো কেতিয়া মানে দিয়াৰ সম্ভাৱনা আছে এনে ধৰণৰ বিভিন্ন প্ৰশ্ন সকলোৰে মনত পহাটো স্বাভাৱিক কথা কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যোৱাকালি এটা ফেচবুক লাইভ কৰিছিল আৰু সেই লাইভত তেখেতে ৰিজাল্ট সম্পৰ্কত কিছু কথা কৈছিল বা এই যেটো টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট সেই সম্পৰ্কত কিছু কথা কৈছিল তো সেইখিনি কথাই আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিব বিচাৰিছো আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেলটোত প্ৰথমবাৰৰ পৰা আহিছে কাইন্ডলি সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেশনৰ কাৰণে আৰু ভিডিঅ'টো শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত বা যিসকলে এই এক্সামটোৰ লগত জড়িত হৈ আছে পৰীক্ষাটো দিছে বা আহিবলগীয়া বিভিন্ন টেট কাম ৰিক্ৰুটমেন্ট টেষ্টে হ'ব বা এনেকুৱা ধৰণৰ এক্সাম বিলাক দিব তো ভিডিঅ'টো শেয়াৰ কৰি দিব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব তো আহক এতিয়া আমি বাকিখিনি কথা পাতো যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেখিনি কথা ফেচবুক লাইভত কৈছিল এইখিনিৰ সাৰমৰ্মখিনি এটোৱে আছিল যে যেহেতু আমাৰ চৰকাৰে আজিৰ পৰা কিছুদিন আগত এনসাৰ কি চ্যালেঞ্জ কৰাৰ কাৰণে এই যেটো টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হৈ গল তাৰ এনসাৰ কি চ্যালেঞ্জ কৰাৰ কাৰণে এটা অপচন দিছিল আৰু সেই অপচন মতে বহুত ক্যান্ডিডেটে এনসাৰ কি চ্যালেঞ্জ কৰিছে এতিয়া এই চ্যালেঞ্জ কৰা এনসাৰ কি বিলাক সম্পৰ্কত বা যিসকল ক্যান্ডিডেটে এনসাৰ কি চ্যালেঞ্জ কৰিছে তেওঁলোকৰ এপ্লিকেশন বিলাকৰ ওপৰত কি ডিসিশন লব সেই সম্পৰ্কত এখন মিটিং হ'ব অহা 11 মাৰ্চত আৰু এই 11 মাৰ্চৰ মিটিংখনত যেতিয়া এনসাৰ কি ওপৰত ব্যৱস্থা লোৱা হ'ব বা এনসাৰ কি বিলাক কেনে ধৰণে একসেপ্ট কৰা যায় সেই সম্পৰ্কত এখন মিটিং হ'ব এক্সপাৰ্ট কমিটি মিটিং তো সেই মিটিংখনৰ পিছতে আমাৰ ৰিজাল্ট সম্পৰ্কীয় কামকাজবোৰ আগবাঢ়িব অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এখিনিয়ে কৈছে যে সেই 11 তাৰিখৰ মিটিংখনৰ পিছত আমি গম পাম যে ৰিজাল্টটো কেতিয়া মানে দিব গতিকে হয়তো মোৰ এটা অনুমান মাৰ্চৰ লাষ্টত বা এপ্ৰিলৰ ফাৰ্ষ্টত ৰিজাল্ট দিব পাৰে তথাপিও গভৰ্ণমেণ্টৰ কথা যেহেতু আমি সঠিককৈ ক'ব নোৱাৰো কিন্তু আশা কৰিছো আগন্তুক এক মাহৰ ভিতৰত ৰিজাল্ট দিব যেন লাগে এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ে এই ৰিজাল্ট সম্পৰ্কত কি কথা ক'লে টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ তাকে চাও আহক আৰু এটা পৰীক্ষাৰ বিষয় মই জনাব খুজিছো হেতু হল পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত মোক বহুতে খুদি আছে ৰিজাল্ট কেতিয়া দিব কিন্তু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষা হৈ যোৱাৰ পিছত ইয়াৰ যে আনসাৰ কি আছিল সেই আনসাৰ কি আপোনালোকৰ সন্মুখত আমি দিছিলো আপোনালোকৰ মাজৰে বহুজনে এই আনসাৰ কি খিনি প্ৰত্যাহ্বান জনাইছে অৰ্থাৎ চ্যালেঞ্জ কৰিছে 2-3টাৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত সিদ্ধান্ত লবলৈ 11 মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি তেওঁলোকে এখন বৈঠক আহ্বান কৰিছে যে যিসকলে আনসাৰ কি চ্যালেঞ্জ কৰিছে তেওঁলোকৰ যে আমাক কৈছে যে আপোনালোকৰটো ভুল আমাৰটো শুদ্ধ প্ৰতিখন আবেদন আমি পুংখানুপুংখভাৱে বিবেচনা কৰিব লাগিব যাতে আমাৰ ভুল হলেও আমি শুদ্ধ কৰি নিজকে ল'ব পাৰো দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ অসম 11 মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি বহাৰ পিছত আপোনালোকক মই জনাব পাৰিম যে আমি কেতিয়া পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল দিব পাৰিম সেই ধৰণে এলপি এমই পৰীক্ষাৰ ফলাফলৰ বিষয়েও আজি যেনেকৈ অসম আৰক্ষীৰ বিষয়ে মই একেলগে জনাইছো 11 মাৰ্চৰ পিছত মই শিক্ষা বিভাগৰ গোটেই কেটা নিযুক্তিৰ সম্পৰ্কত আপোনালোকক এনেকৈ আগতীয়াকৈ জনাবৰ বাবে মই প্ৰচেষ্টা কৰিম তাৰ বাবে আপোনালোকে মোৰ পৰৱৰ্তী অৰ্থাৎ 11 মাৰ্চৰ পিছৰ কোনোবা
এটা ফেচবুক লাইভৰ অনুষ্ঠানৰ বাবে অপেক্ষা কৰিব লাগিব পুনৰ এবাৰ আপোনাৰ গতিকে আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যখিনি শুনিলে আৰু ইয়াৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰোঁ যে ৰিজাল্ট অকণমান দেৰি হ'লেও ৰিজাল্ট সোনকালে ওলোৱাৰ পথতে আছে অৰ্থাৎ এটা টাইমলাইনৰ ভিতৰতে আছে গতিকে চিন্তা কৰিব নালাগে আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ৰিজাল্ট ভাল হ'ব আজিলৈ এৰিছোঁ পুনৰ লগ পাম থেংক ইউ